ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ফাইনেলি তোমালোকৰ অপেক্ষাৰ আজি অন্ত পৰিল। কাৰণ অলপ আগতে আমাৰ আসাম ষ্টেট এডুকেশ্যন বোৰ্ডৰ পৰা অৰ্থাৎ সেৱাৰ পৰা বা আসি বোৰ্ডৰ পৰা এখন নটিফিকেশ্যন আহিছে আৰু সেই নটিফিকেশ্যনত ধুনীয়াকৈ উল্লেখ কৰিছে তোমালোকে যিসকলে HSLC কম্পাৰ্টমেণ্টেল এক্সাম দিছিলা আৰু সেই কম্পাৰ্টমেণ্টেল এক্সামত তোমালোকক মই যিমান পাৰোঁ 100% ফ্ৰী অফ কষ্ট তোমালোকক মই হেল্প কৰিছিলোঁ। তো বহুতৰে এক্সাম ভালেই হৈছে। তো সেইটো ৰিজাল্ট তোমালোকৰ এইটো কালি ৰিজাল্টটো পাবা। তোমালোকে এইটো 16 জুনত পাবা আৰু ৰিজাল্টটো দিব কেতিয়া? 11 বজাত, ৰাতিপুৱা 11 বজাত তোমালোকে কালি ৰিজাল্টটো পাই যাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ৰিজাল্টটো কেনেদৰে চাবা সেই বিষয়েও আলোচনা কৰিম আৰু তোমালোকৰ ৰিজাল্ট দিয়াৰ পিছত তোমালোকে কি কৰিব লাগিব বা তোমালোকে কেনেকৈ এডমিশ্যন ল'ব লাগিব সেই বিষয়েও আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা, ঠিক আছে? তো তোমালোকে গম পালা যে তোমালোকৰ এইটো 16 জুনত তাৰমানে কালি অৰ্থাৎ সোমবাৰে তোমালোকৰ এই ৰিজাল্টটো পাবা তোমালোকে আৰু এইটো পাবা তোমাৰ ৰাতিপুৱা 11 বজাত তোমালোকে ৰিজাল্টটো পাবা, ঠিক আছে? এতিয়া চোৱা, তাৰপিছত তোমাৰ কি কৈছে ইয়াতে চোৱা, the result will be declared through the result gazette in PDF format and the numbers of the candidate who are declared passed will be provided therein. এই কথাটো কিন্তু তোমালোকে মনত ৰাখিবা যে তোমালোকৰ যিটো ৰিজাল্ট আহিব সেই ৰিজাল্টটো তোমাৰ গেজেট যিটো ওলায়, ৰিজাল্ট গেজেট যিটো ওলায় সেইটোত PDF আকাৰে থাকিব আৰু সেইসকলৰ নামহে তাতে ইনক্লুড থাকিব। মন কৰা, ইয়াতে সেইসকলৰ নাম ইনক্লুড থাকিব যিসকলে পাছ কৰিব। ফেইল কৰা সকলৰ কিন্তু নাম ইনক্লুড নাথাকে, ইয়াতে নাম্বাৰ ৰোল নাম্বাৰ ইয়াতে ইনক্লুড নাথাকে। ইয়াতে চোৱা, হু ডিক্লিয়াৰ্ড পাষ্ট উইল প্ৰভাইড দেয়াৰ, মানে যিসকলে পাছ কৰিব কেৱল সেইসকলেহে তোমাৰ কি থাকিব ইয়াতে থাকিব। আৰু তুমি ৰিজাল্টটো ক'ত চাবা? এইটো চোৱা, তোমালোকৰ আমাৰ যিটো সেৱাৰ অফিচিয়েল ৱেবছাইট আছে বা আসিবৰ যিটো অফিচিয়েল ৱেবছাইট আছে তোমালোকে তাতে গৈ কি কৰিব পাৰিবা? ৰিজাল্টটো চেক আউট কৰিব পাৰিবা। এনেকৈ তোমালোকে প্ৰথমতে ৰুলটো বহাব লাগিব, তাৰপিছত বহাব লাগিব নাম্বাৰটো। ইয়াতে চোৱা, এটা এক্সাম্পল দি দিছে ধুনীয়াকৈ। আৰু তোমালোকে এইটো যদি ৱেবছাইটত চাবলৈ যদি প্ৰব্লেম পাইছা তেতিয়াহ'লে তোমালোকে এইটো আমাৰ যিটো এণ্ড্ৰইড মোবাইলৰ কাৰণে আসি বোৰ্ডৰ যিটো এপ আছে সেইটো মই স্ক্ৰীণত দেখুৱাই দিছোঁ। তোমালোকে চোৱা, এই এপটো তোমালোকে ডাউনলোড কৰি লোৱা। এই এপতে তোমালোকে ইয়াতে যেনেকৈ তুমি ৰিজাল্টটো চেক কৰিব পাৰা ঠিক তেনেদৰে তুমিও ইয়াতে চেক কৰিব পাৰিবা, ঠিক আছে? এতিয়া চোৱা, তোমালোকৰ এই ৰিজাল্টটো পোৱাৰ পিছত তোমালোকে কি কৰিব লাগিব সেই বিষয়ে তোমালোকে চাবা, বহুত ভালদৰে চাবা। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে? তো তোমালোকে এইটো চোৱা কি কৈছে, এজ পাৰ পেৰাগ্ৰাফ 7 অফ গভৰ্ণমেণ্ট নটিফিকেশ্যন, এইটো ইমান অল দ্য এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ উইল এৰেঞ্জ দ্য এডমিশ্যন অফ কেণ্ডিডেটছ ইন ক্লাছ 11 বেছড অন দ্য ডিজিটেল marksheet after verification for admission of the candidate in class 11 based on the digital marksheet verification result through the digital result gazette which is available on the Asif Board Division 1. তোমালোকৰ চোৱা, তোমালোকে এই ৰিজাল্টটো পোৱাৰ পিছতে তোমালোকে কি কৰিব পাৰিবা? সকলো ধৰণৰ কলেজতে, মানে এভৰি কলেজতে বা তোমাৰ যিবোৰ হায়াৰ ছেকেণ্ডাৰী কলেজ আছে সেইবোৰত তোমালোকে এডমিশ্যন ল'ব পাৰিবা। আৰু এডমিশ্যন লোৱাৰ কাৰণে সেই এডুকেশ্যনেল ইনষ্টিটিউটসকলে কি কৰিব, তোমালোকৰ যিটো মাৰ্কশ্বিট আছে যিটো তোমালোকে PDF আকাৰে পাবা সেইটো অৰিজিনেল নহ'লেও হ'ব, ঠিক আছে? মানে যিটো তুমি PDF পাবা সেইটো সিহঁতে ভেৰিফাই কৰিব। আৰু ভেৰিফাই কৰিব কেনেকৈ? এইটো তোমালোকৰ ৰিজাল্টটো চেক কৰিব সিহঁতে আসি বোৰ্ডৰ, মানে তোমালোকে যেনেকৈ ৰিজাল্টটো চেক কৰিছা সিহঁতে কি কৰিব, তোমাৰ ৰিজাল্টটো চেক কৰিব যে তুমি একচুৱেলি পাছ কৰিছানে নাই। বুজি পাইছানে? তাৰপিছত কি কৈছে চোৱা, office will be ensure distribution of digital result gazette among the schools of their district concerned. No hard copy of the result gazette will be provided to the school. So এইটো কোনো স্কুলতে কিন্তু তোমাৰ হাৰ্ড কপি নাপায়, মানে তোমাৰ এইটো কাগজে কলমে কোনো বস্তু নাহে, ডাইৰেক্টলি তোমাৰ কি কৰিব PDF ফৰ্মেটতহে আহিব। এইটো সকলো স্কুলতে পাই যাব। এইটো তোমাৰ হায়াৰ ছেকেণ্ডাৰী আৰু হাই স্কুল সকলোতে এইটো কিন্তু পাই যাব, তোমালোকে চিন্তা কৰিব নালাগে। তো তোমালোকে এপ্লাই কৰিব পাৰিবা বা তোমালোকে এডমিশ্যন ল'ব পাৰিবা। স্কুল কেন ভেৰিফাই দ্য ৰিজাল্ট ইচ ষ্টুডেণ্ট থ্ৰু দ্য ৱেবছাইট। এইটো চোৱা, ৱেবছাইটৰ সহায়ত তোমালোকে যেনেকৈ ৰিজাল্ট চেক কৰিছা ঠিক তেনেদৰে সিহঁতে ৰিজাল্টটো চেকো কৰিব পাৰে।
দ্য হার্ড কপি অফ সার্টিফিকেট কাম মাৰ্কশ্বিট শ্বেল বি প্ৰভাইড কেণ্ডিডেট ইজ ডিউ কোৰ্চ অফ টাইম। আৰু তোমালোকৰ এডমিশ্যন হোৱাৰ পিছত বা তোমালোকে এডমিশ্যন লোৱাৰ পিছতো কি কৰিব পাৰিবা, তোমালোকৰ যিটো হাৰ্ড কপি আহিব অৰ্থাৎ তোমালোকৰ যিটো অৰিজিনেল মাৰ্কশ্বিট আহিব সেইটো তোমালোকে নিজৰ নিজৰ স্কুলৰ পৰা বা নিজৰ নিজৰ হায়াৰ ছেকেণ্ডেৰীৰ পৰা তোমালোকে সেইটো কি কৰিব পাৰিবা, লৈ ল'ব পাৰিবা। বুজি পালানে? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হৈ থাকা। তোমালোকে হায়াৰ ছেকেণ্ডেৰীত কেনেদৰে ষ্টাডি কৰিব লাগিব সেই বিষয়ে তোমালোকক গাইড কৰা হ'ব। তাৰ লগতে তোমালোকৰ এডমিশ্যন ৰিলেটেড যদি কিবা প্ৰব্লেম থাকে তোমালোকে হোৱাটছআপ গ্ৰুপত সুধিব পাৰিবা, তোমালোকে তাতে গোটেইখিনি ইনফৰমেশ্যন পাই যাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আৰু ডেফিনেটলি তোমালোকৰ ৰিজাল্ট কেনেকুৱা হয় তোমালোকে কমেণ্ট কৰি জনাবা। আৰু তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে মই বহুত কষ্ট কৰিছোঁ এইবাৰ, বুজি পাইছানে? 100% ফ্ৰী অফ কষ্ট বহুত তোমালোকক হেল্প কৰাৰ কাৰণে মই ট্ৰাই কৰিছোঁ। তো তোমালোকৰ ৰিজাল্ট কেনেকুৱা হয়, কিমান পাৰ্চেণ্ট তোমালোকে পালা, তোমালোকে কমেণ্টত জনাবা তোমালোকৰ ৰিজাল্ট কেনেকুৱা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে সকলোৰে এতিয়া ফূৰ্তিৰ সময়, যিহেতু তোমালোকৰ কালি ৰিজাল্ট দিব। তো আজিৰ কাৰণে এইখিনিয়ে, তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰা। ধন্যবাদ।